Hello friends, আজি মই এটা বিশেষ কাৰণৰ কাৰণে মই ভিডিও বনালো যেহেতু মোৰ একজোপা মানি প্লেন্ট গছ আছে ইয়া দেখিছে আপোনালোকে ইয়া কোনোবাই এনেকে টুকুৰা টুকুৰ কৰি থৈ গৈছে এইবিলা ইয়া গৰিবিলা কেনেকে টুকুৰা কৰি থৈ গৈছে দেখিছে নে এনেকে কটিবিলা এনেকে টুকুৰা টুকুৰ হৈ গৈছে বহুত বেয়া লাগিছে সঁচাকৈ কিহে কৰিছে মই নাজানো ইবিলাক এনেকে কাটি কাটি দিছে এইবিলা কতি সিঙি গৈছে ইবিলাক সিঙি থৈ গৈছে মই অফিসৰ পৰা আহি প্ৰায় মই পানী দিও এই মানি প্লান্ট জপাত গতিকে আজি মই আহি পেলে দেখিলো অফিসৰ পৰা আহি পেলে মই যেতিয়া পানী দিবলৈ লও ইবিলাক টুকুৰা টুকুৰ হৈ আছে বহুত দুখ লাগিছে হসাকৈ মোৰ চকুৰ পানী উলাই গৈছে ইবা পপুৰুৱাই বা চৰাই চিৰিকটি জীৱ-জন্তুই যদি কৰিছে তাৰ কাৰণে মই ক্ষমা কৰি দিছো কিন্তু মানুহ নামৰ জ্ঞানী মানুহ নামৰ জাতিটোৱে যদি এনেকুৱা কৰিছে হিটো কিন্তু ভাল কাম কৰা নাই ইয়া অন্যায় কৰিছে যদি কাৰোবাক লাগে মই হসাকৈ খুজিলে দিম কিন্তু এনেকৈ অন্যায় কৰিব নাপায় ভগৱান বুলি কোৱা বস্তু এটা আছে নহয় গতিকে আপোনালোকক লাগিলে খুজিব যদি হসাকৈ মানুহে কৰিছে এনেকুৱা অন্যায় নকৰিব মোৰ হসাকৈ বহুত দুখ লাগিছে মোৰ একদম চুক পানী উলাই গৈছে এনেকুৱা আগটো মোৰ নাথাকি আগ সাক নাই প্ৰায় মোৰ এনেকুৱা খুইয়া থাকে মানি প্লান্ট জপা যদি পপুৰুৱাই কিবাহে কৰিছে গম নাপাও কিন্তু এইটো মানে কাটি দিয়া যেনে লাগে কিবাহে কাটিছে এইবিলা আৰু আগ প্ৰায় নাথাকি মোৰ যেহেতু মই ঘৰত থাকিবলৈ নাপাও যেহেতু সদায় অফিসলৈ যাও মানুহ নাথাকই তেনেকে হিটো হুজক লৈ সাগে কোনোবা এনেকুৱা কৰিছে মোৰ তেনেকুৱা এটা ভাব হয় গতিকে মই বহুত মৰম কৰো মই কষ্টৰ মাজেদি পানী সানি দিও মই সদায় বহুত দুখ লাগিছে হসাকে চকু পানী উলাই গৈছে মোৰ